চাবি দেই কুৱেশ্যন কি কৈছে আমাক বেলেগ কিবা লিখি আছো নেকি এই চা কৈছে যে ত্ৰিভুজ এ বি চিৰ দুটা বাহু এ বি আৰু এ চি মই কামুৰিছে ফেনখন দিওঁ নে ৰেকেটখন আনো আনি আছো আৰু কৈছে যে শুনিবি কি কৈছে 14 তহঁতৰ স্কুলত 14 নম্বৰ কুৱেশ্যন কৰা নাই অ'কে শুনিবি আৰু এইটো মই আহিবও যে বৰ আশা কৰা নাই কাৰণ টান কুৱেশ্যন আছে ইমান টান কুৱেশ্যন আহিলে ল'ৰা ছোৱালী ধোঁৱা ওলাই যাব অঁ সেইটো ভাবিছে মা আজিলৈকে অহা দেখা নাই ময়ো দেখা নাই মিছা কথা নহয় পিছে চা ত্ৰিভুজ এ বি চি বুজিলে তথাপি এইটো বুজিলে তহঁতৰ মানে বহুত কনচেপ্ট ক্লিয়াৰ হ'ব ত্ৰিভুজ এ বি চি দুটা বাহু এ বি আৰু এ চি আৰু মধ্যমা এ ডি চাবি দেই ত্ৰিভুজ মই ওপৰত লিখোঁ কাৰণ এইটো ডাঙৰ জেগা ল'ব ত্ৰিভুজ এ বি চি দেই এ বি চি যেনেকৈ মনত আছেনে ট্ৰেপিজিয়ামৰ কুৱেশ্যন এটা আছিলে ট্ৰেপিজিয়ামৰ কুৱেশ্যনটোত আমাৰ এনেকৈ ট্ৰেপিজিয়াম থাকে তাতে এনেকৈ দুডাল হেৰি থাকে আমাৰ কি থাকে কৰ্ণ থাকে সেই দুডাল কৰ্ণ ইয়াতে অ' এটা থাকে অ' ই এডাল আমি অংকন কৰি লওঁ সেইডাল মনত নাথাকিলে ন ট্ৰেপিজিয়ামৰ কুৱেশ্যনটো মৌলিক সমানুপাতিক এটা উপপাদ্যৰ পৰা কৰিবলৈ দিগদাৰী হৈ যাব সদৃশ ত্ৰিভুজৰ পৰা কৰিব পাৰিবি কিন্তু মৌলিক সমানুপাতিক এটা উপপাদ্যৰ মতে যদি কুৱেশ্যনটো কৰিবলৈ যাওঁ নোৱাৰিবি কৰিব তেতিয়া কি লাগিব আমাৰ অ' ইডাল আমি অংকন কৰাটো জৰুৰী হ'ব আৰু কিন্তু মনত ৰখাটো আমাৰ জৰুৰী হ'ব সদৃশ ত্ৰিভুজৰ পৰা কৰিলে বাৰু ইজি হৈ যায় ঠিক আছে মানে মই কোনকেইটা কৈছোঁ এবাৰ মন দি ল'বি কুৱেশ্যনটো বৰ আহে 6.2 9 10টো আৰু 6.3 3টো একেটা কুৱেশ্যনে হয় 6.2 কি ক'লোঁ মই 6.2ৰ 9 10ৰ কুৱেশ্যন যিটো হয় 6.3 কি নম্বৰ কুৱেশ্যন ক'লোঁ মই 3 নম্বৰ কুৱেশ্যনটো একেটাই হয়নে 6.3 নম্বৰ কুৱেশ্যন চৰি 6.2 নম্বৰ কুৱেশ্যনটো চা কি দিয়া আছে উলিয়াবলৈ 6.2 নম্বৰ কুৱেশ্যনটো আই থিংক দিয়া আছে তহঁতক হেৰি দেখুওৱা যে এ অ' বাই বি অ' যিকোনো চি অ' বাই ডি অ' হয়নে চাই লওক পেজ নম্বৰ 138 পাবি পেজ নম্বৰ 138 পাবি পেজ নম্বৰ 138 নম্বৰ কুৱেশ্যন কি লিখা আছে কি দেখাব লিখা আছে বাই বি অ' ইজ ইকুৱেল টু চি অ' বাই দেখাবলৈ দিছে এতিয়া ঘূৰিয়া 6.3 লে 6.3 4 নম্বৰ কুৱেশ্যনটো চা যেনিবা এ অ' নকৈ অ' এ কৈ থৈ দিলে অ' এ বাই অ' চি ইজ ইকুৱেল টু অ' বি বাই অ' ডি বাছ একো কৰা নাই কি কৈছে গম পাওঁ তাত আমাৰ অ' এ বাই এ অ' বাই অ' বি দেখাবলৈ কৈছে যে এইটো হৈ আছে বাছ এইটো হৈ আছে এই অ' চিটো ওপৰত ঠিক আছে অ' বিটো তল লাগি আছে একেটা কুৱেশ্যন ঠিক আছে এক্সামত যদি তহঁতক স্পেচিফাই কৰি নিদিয়ে উল্লেখ কৰি নিদিয়ে যে মৌলিক সমানুপাতিক এটা উপপাদ্যৰ দ্বাৰাই কৰা নে সাদৃশ্যতাৰ দ্বাৰাই কৰা সাদৃশ্যতাৰ দ্বাৰা কৰিবি ঠিক আছে ইজি হয় কাৰণ এইটো একান্ত কোণ এইটো একান্ত কোণৰ সৈতে মিলে এইটো একান্ত কোণ এইটো একান্ত কোণৰ সৈতে মিলে আৰু মাজৰকেইটা বিপৰীত হৈ যায় তো এংগল কোন মতে ত্ৰিভুজ এটা সদৃশ হৈয়েই লক্ষণ উলিয়াই দিব পাৰিবি ঠিক আছে আকৌ সেই ঐডাল অংকন কৰি থাকিব দৰকাৰ নাই অ'কে 14 নম্বৰ কুৱেশ্যন চাই দেই মন দি যাবি একদম টোপনি আহি আছে যদি মোক কবি মনত চনত খাবি নেকি পানী খাবি অ'কে খালি টোপনি নাযাবি দেই টোপনি গ'লে ন একদম মাথা পৰা ওলাই যাব মানে কুৱেশ্যন অকণ দীঘলীয়া আছে চা ইয়াত কৈছে যে এ বি আৰু এ চি আছে লগতে ইহঁতৰ মধ্যমা এ ডি আছে আঁকিলো মধ্যমা এ ডি মানে এই ডিটো হৈছে আমাৰ মধ্যবিন্দু অ'কে তাৰপিছত আৰু এটা ত্ৰিভুজ আছে কৈছে যে ত্ৰিভুজ পি কিউ আৰৰ একেই ত্ৰিভুজ একে টাইপৰ খেলখন ডাঙৰকৈ আঁকিছোঁ যাতে সদৃশ বুলি বুজাব পাৰোঁ ত্ৰিভুজ পি কিউ
আৰু আৰৰ আৰু এই পি এম বুলি মই এডাল মধ্যমা আঁকিলোঁ পি এম এইটো পি এম মধ্যমা ঠিক আছে অ'কে মধ্যমা যেন লগা নাইচোন অকণমান এনেকুৱা দিব লাগিছিলে হয় 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 মই অকণমান এনেকৈ দি পেলাই এইটো অকণমান এই কণতে কথা ক'ব লাগিছিলে তেতিয়া মই মধ্যমা দিব হা 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 ত্ৰিভুজে অকণ বেগাকৈ আহিছোঁ যাতে মধ্যমা বুলি বুজি পাওঁ আৰু অকণ হিৰ'টো বেলেগকৈ থাকে যে অ'কে হৈ গ'ল অ'কে এতিয়া কি কৈছে আমাক কৈছে যে মই লিখিও যাওঁ দেই একেবাৰে কি কৈছে আমাক কৈছে যে ত্ৰিভুজ এ বি চিৰ দুটা বাহু এ বি আৰু এ চি আৰু এ চি আৰু এ ডি ত্ৰিভুজ পি কিউ আৰৰ পি কিউ পি আৰ আৰু পি এমৰ সৈতে সমানুপাতিক বুলি কৈছে মানে কি কৈছে শুনিবি হেৰি দিয়া আছে লিখিব নালাগে দেই এতিয়া একেবাৰে বুজি লওঁ মোৰ মাজতে মানে খেলি মেলি মোৰ লাগি যাব পাৰে সেইকাৰণে কৈছোঁ একেবাৰে লিখি লওঁ দিয়া আছে ত্ৰিভুজ এ বি চিৰ কথা এটা খেলি মেলি কৰিলোঁ মই ইয়াত লিখিব নোৱাৰোঁ কাৰণ এইকণত মই ইমানখিনিলৈকে মোৰ অংকনেই লাগিব দিয়া আছে ত্ৰিভুজ এ বি চি কমা ত্ৰিভুজ পি কিউ আৰৰ কি দিয়া আছে দেই এ বি ইয়াৰ এ বিডাল ইয়াৰ পি কিউৰ সৈতে ইয়াৰ এ চিডাল ইয়াৰ পি আৰৰ সৈতে এ চিডাল পি আৰৰ সৈতে ইজ ইকুৱেল টু মধ্যমা এ ডি মধ্যমা এ ডি ডাল মধ্যমা পি এমৰ সৈতে সমানুপাতত আছে পি এমৰ সৈতে সমানুপাতিক সেইটোলৈকে লিখিলোঁ দেখাব লাগে যে দেখুৱাব লাগে কি দেখাব লাগে যে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ মই কথা এটা কওঁ হা কেনেকৈ দেখাব লাগে সেইটো আমাৰ এই কুৱেশ্যনটোতেই সোমাই আছে ইমান টেনশ্যন ল'বলগীয়া বস্তু নহয় চাবি দেই শুনি এতিয়া এইফালৰ ত্ৰিভুজটোৰ এ বিডাল এইফালৰ ত্ৰিভুজটোৰ পি কিউডালৰ সৈতে ইয়াৰ এ চিডাল ইয়াৰ পি আৰৰ সৈতে তো এইখন বাদ দে তহঁতি এইকণলৈ চাই থাক ইয়াৰ এ বি এ চি কথা কৈ থোৱা আছে ইয়াৰ পি কিউ পি আৰ কথা কৈ থোৱা আছে ওপৰত মন কৰ নাই এ বি আৰু এ চিত কিবা এটা আখৰ কমন ফচি আছে নি বাৰু এ ফচি আছে তলত কি ফচি আছে পি যদি ইয়াৰ এ কোণটো ইয়াৰ পি কোণৰ সৈতে ইকুৱেল বুলি দেখাই দিওঁ কি হ'ব এছ বাহু কোণ বাহু মতে ত্ৰিভুজ দুটা কি হৈ যাব সমান নহয় দেখা সদৃশ হৈ যাব কি হৈ যাব সদৃশ হৈ যাব খালি কথা এটা নহয় এ কোণ আৰু পি কোণৰ কথা মই একেবাৰে কৈ থোৱা নাই ঠিক আছে গম পালি এতিয়া আমি কি কৰিব লাগিব জানো এইটো অংকন কৰিব লাগিব কি কৰিব লাগিব পাহৰি গ'ল দিগদাৰি হ'ব খালি শুনিবি চাবি দেই কেনেকৈ লিখিম এইটো যে এ ডি আছে এ ডিক এনেদৰে বহাই দিয়া হ'ল ই বিন্দুলৈ যাতে এই এ ডি ডাল আৰু এই ই ডি ডালৰ জোখটো ছেম হয় ঠিক আছে এ ডি ডাল আৰু ই ডি ডালৰ জোখটো ছেম হয় আৰু এই বহাই দিয়াৰ পাছত মই ই আৰু চি জইন কৰি দিম এইটো মই ডটেড লাইন দি দিওঁ কাৰণ মই এইটো অংকনহে কৰিছোঁ টক 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 অ'কে এইখন অংকন কৰিলোঁ ইয়াতো কেনেকৈ পি এমৰ সমানকৈ মই এম এন আঁকিলোঁ যাতে পি এম ডাল আৰু এম এন ডাল সমান হয় হৈ যাব হ'ব অ'কে লাহে লাহে কৰিম দে মই পাহৰিছোঁ কেনেকৈ কৰিব লাগে চাই কৰি থাকিম নিজে এক্সপ্ল'ৰ কৰি জাষ্ট মই খালি এইকণ শুনত যে অংকনটো কৰিবলগীয়া আছিলে তো এতিয়া কি কৰিম প্ৰথমতে মই কাম এটা কৰিম যে বস্তু এটা চাম দেই যিহেতু ডিটো আমাৰ কি ডিটো আমাৰ হৈছে মধ্যবিন্দু তেতিয়াহ'লে এই বি ডি ডাল চি ডি ডালৰ সৈতে সমান নেকি বাৰু হয় নহয় হয় মই অংকন মতে এ ডি ডাল আৰু ই ডি ডাল সমানকৈ আঁকিলোঁ নেকি বাৰু আঁকিলোঁ তো মই এইডাল আৰু এইডাল সমান বুলি ক'ব পাৰিম আৰু এটা বস্তু মন কৰ না এই কোণটো আৰু এই কোণৰ কথা কিবা এটা ক'ব পাৰিবি নি বাৰু তো এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো এছ মতে
কি হৈ গ'ল সদৃশ হ'ল বুলি নকবি কিন্তু সৰ্বসম হৈ গ'ল কি হৈ গ'ল সৰ্বসম হৈ গ'ল যাহাই সৰ্বসম হৈ গ'ল মন কৰিবি এইডাল ইয়াৰ সৈতে সমান আছিলে এই বাহুডাল ইয়াৰ সৈতে সমান আছিলে তেনেহ'লে মই এই এ বি ডাল ই চি সৈতে সমান বুলি ক'ব পাৰিম নে পাৰিলোঁ অ'কে ভেৰি গুড বঢ়িয়া তেনেকৈ ইয়াতো দেখাব পাৰোঁ নি বাৰু যে এই পি কিউ ডাল এনাৰ সৈতে সমান বুলি কাৰণ এইটাটো সমানে আছিলে এটা সমানে আঁকিছোঁ মই আৰু এটা কোণ কি হ'ব বিপৰীত কোণ হিচাপে সৰ্বসম হৈ যাব বাৰু হৈ গ'ল এতিয়া গ'ল কথা গুচিল আমি বেলেগ কিবা এটা কৰিব চাওঁ ৰ এতিয়া গ'ল কথা যদি গুচিল সেইটো যদি হৈ গ'ল আমাৰ দিয়া আছে এ বি আমাৰ দিয়া আছে মই চেক কৰি চাইছোঁ দেই আমাৰ দিয়া আছে এ বি বাই পি কিউ দিয়া আছে তাৰপৰে দিয়া আছে মোৰ এ চি বাই পি আৰ দিয়া আছে তাৰপাছত দিয়া আছে মই হৈ গ'ল ওলাই গ'ল চা প্ৰথম কথা আমি কি কৰিলোঁ শুনিবি মই কৈ লৈছোঁ দেই অংকনকেইটালৈকে বুজি পালি অংকনকেইটা কৰাৰ পাছত এই দুটা ত্ৰিভুজ সৰ্বসম দেখাই পেলাই এই এ বিডাল মই ই চিৰ সৈতে সমান কৰাটো বুজি পালি একেদৰে বুলি লিখি পেলাই মই এই ত্ৰিভুজ দুটা সৰ্বসম কৰি পেলাই এই পি কিউডাল এনাৰ সৈতে সমান কৰাটো বুজি পালি ন এতিয়া মই কি লিখিম চা এই দিয়াটো লিখিলোঁ কি দিয়া আছে আমাক দিয়া আছে এ বি দিয়া আছে তলত পি কিউ দিয়া আছে এ চি দিয়া আছে তলত পি আৰ দিয়া আছে আৰু এ ডি দিয়া আছে আৰু পি এম দিয়া আছে এতিয়া চাবি দেই শুনিবি এ বিডাল কাৰ সৈতে সমান বুলি কৈছিলোঁ মই তো ইয়াৰ এ বিটো মই ই চি বুলি লিখাত ইমান আপত্তি থাকিব নালাগে চাগে এই পি কিউডাল কাৰ সৈতে সমান বুলি কৈছিলোঁ মই এন আৰ অ'কে এ চি ডাল এ চি এ ৰাখ পি আৰ ডাল পি আৰ এ ৰাখ মই কথা এটা কওঁ না এই এ ডি আৰু পি এম যে আছে মই ইয়াত যদি এটা দুই পূৰণ কৰি তলে ওপৰে ভগ্নাংশ তাৰ ওপৰে তলে যদি একেটা সংখ্যাৰে পূৰণ কৰি দিয়া হয় সেইবোৰক কয় সমতুল্য ভগ্নাংশ যদি মন কৰ 3/5 আছে ইয়াত যদি মই 2ৰে দুই পিনে মাল্টিপ্লাই কৰিলোঁ এই 3 2 6 হ'ব 5 2 10 হ'ব আকৌ 2 3 2 5 কৰি কাটা কৰি আকৌ একেটা বস্তুৱে পাব পাৰোঁ মানে 3/5 আৰু 6/10 বেলেগ বস্তু নহয় একেটা বস্তুৱে বুজাই আছে যদি চাব খোজো এনেকৈ চাব পাৰ চা 6/10 মানে মোক কহনি ক'ব পাৰিবি নে দশমিকত কি বুলি লিখিম 6/10 মানে দশমিকত কি বুলি লিখিম ভেৰি গুড 0.6 আৰু 3 5 হৰণ কৰি চা না 5 3 হৈ যায় 5 0 গুণ 0 3 থাকিলে 0 দি দিলোঁ পইণ্ট আহি গ'ল 5 গুণ কি ওলালে বাৰু 0. চেম ওলালে ডেট মিনছ এইটো আৰু এইটো চেম বস্তু হয়নে এতিয়া চা এই এ ডি বাই পি এম যে আছে তাত মই যদি 2 পূৰণ কৰি দিওঁ কোনো মোৰ হানি নাই চাবচোন কি কি হ'ল চা এ চি বাই পি আৰ এতিয়া শুনিবি হা 2AD মন কৰ অংকন মতে শুনি যা ছোৱালী শুনি যা আমনি লাগিব পাই নাই অংকন মতে এ ডি ডাল আৰু ডি ডাল সমান নেকি যদি মই এ ডিক দুগুণ কৰি দিওঁ গোটেই এ ডাল পাই যাম নি বাৰু পাম নে চিয়ৰ পাম তো মই 2 × এ ডিৰ সলনি ডাইৰেক্ট মই এ ই লিখিছোঁ ঠিক আছে মন কৰে অংকন মতে পি এম ডাল আৰু এম এন ডাল সমান নেকি সমান হ'বনে যদি সমান হৈ যায় মই পি এন বুলি লিখি দিব পাৰোঁ হয়নে এতিয়া তহঁতে যদি ভালকৈ মন কৰ তহঁতৰ ওপৰৰ ছাইডকেইটা আৰু তলৰ ছাইডকেইটাই এটা ত্ৰিভুজ বুজাইছে চা ই চি এ চি এ ই ই চি এ চি এ ই কোনটো ত্ৰিভুজ বুজাইছে চি এ ই ত্ৰিভুজ বুজাইছে কোনটো ত্ৰিভুজ বুজাইছে বা এ চি বুলি কৈছোঁ দে এ চি ই ত্ৰিভুজ বুজাইছে চৰি সমানচিন কিয় দিছোঁ মই কাৰণ অনুপাতে সমান দিছে আৰু তলত চা এন আৰ পি আৰ পি আৰ কোনটো ত্ৰিভুজ পি আৰ এন ত্ৰিভুজ যদি পি আৰ এন ত্ৰিভুজ পি আৰ এন সদৃশ হৈ যায় মই ক'ব পাৰিমনে এই যে অকণমানি চি এ ই কোনটো আছে আৰু ইপিনে আৰ পি এন কোনটো আছে সেইকেইটা সমান হ'ব কাৰণ সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হয় এতিয়া মন কৰ না কথা এটা শুনিবি ইয়াত মই ই চি আৰু ইয়াত এন আৰ জইন কৰাৰ কাৰণে ইয়াত ই চি জইন কৰি দিলোঁ ইয়াত এন আৰ জইন কৰাৰ কাৰণে মই এইটো আৰু এইটো কোণ সমান পালোঁ হয়নে যদি মই ই চি আৰু এন আৰ জইন নকৰি বি ই আৰু কিউ এন জইন কৰিলোহেঁতেন কোনকেইটা কোণ সমান পালোহেঁতেন গম পাওঁনে
যদি মই বি জইন কৰা হ'লে মই ই কোনটো বি এ ই কোনটো আৰু এইপিনে যদি মই কিউ এন জইন কৰা হ'লে কিউ পি তো মই কি লিখিম মই একেদৰে দেখাব পাৰোঁ যে বি এ ই সমান কিউ পি এন যদি মই এই দুটা যোগ কৰি দিওঁ যোগ কৰিলে কি হ'ব চাচোন চি এ ই আৰু বি এ ই মিলি কি হয় কওঁ না চি এ ই আৰু বি এ ই যদি দুইটা যোগ কৰি দিওঁ গোটেই কি এংগলটো বুজাব এই এংগলটো আকৌ মন কৰ কিউ পি এন আৰু আৰ পি এন যোগ কৰি দিওঁ গোটেই কি এংগলটো বুজাব পি এংগলটো কথাটা মন কৰিছনে এতিয়া মই একদম মই কি কৈছিলোঁ এ বি বাই পি কিউ আৰু এ চি বাই পি ইয়াৰ সমান দিয়াই আছে তাহাঁতৰ মাজৰ এ আৰু পি এংগলকেইটা সমান হৈ এতেকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ হৈ গ'ল লিখিব লাগিব এটা বুজিলি হা নহয় এইটোকে আৰু এটা কম এইটোকে আৰু এবাৰ কম কামোৰ খাই উপায় নাই जितना कामोर खाएगा 10 क्लास में उतना अच्छा है खाली এটা লিখিব লাগে এটা পেন ল মোৰ মনত পৰিল তহঁতৰ মনত পৰিব লিখি এইটো দেখাবৰ কাৰণে নহয় মই নিজেও পাহৰিলোঁ কেনেকৈ মই নিজে চাই আছিলোঁ কেনেকৈ মই মুখস্থ নেৰা কোনো বস্তু ওলালে ওলাব ওলালে ভাবি দিম ছোৱালী ওপৰ আগে যা অ'কে মাথা বিষাইছে নেকি এক ছেকেণ্ড লিখিম নে দিয়া অংকন এদিক ই বিন্দুলৈ বৰ্ধিত কৰা হ'ল যাতে AD is equal to ED হা আকৌ যদি যাব আকৌ হেৰি PM ক N বিন্দুলৈ বৰ্ধিত কৰা হ'ল যাতে PM is equal to NM কি বস্তু NM গোপালে কি গতি অংক খোৱা হোৱা নাই দেই অংক আৰু আছে
কৰিলে EC, NR অংকন কৰা হ'ল গোপালে কি গতি কৰিলে বিন্দে প্ৰমাণ লিখিম ত্ৰিভুজ ABD, ত্ৰিভুজ EADB কৈছো ন ত্ৰিভুজ EDC ৰ পৰা কি লিখিম আমি লিখিম যে AD is equal to ABD কৈছিলো হয় তো ECD ক'ব লাগিব AD is equal to ED তাৰ পাছত ADB কোনটো কেনেকে অংকন মতে ADB is equal to EDC কেনেকে বিপৰীত কোণ তাৰপিছত হ'ব BD is equal to CD কাৰণ D হৈছে BC ৰ মধ্য বিন্দু ইয়াৰ পৰা আমি কি পাম ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ECD কি মতে SAS মতে যদি সৰ্বসম হৈ যায় মই ক'ব পাৰিম যে ইয়াৰ AB ডাল ইয়াৰ EC ৰ সৈতে ইকুৱেল কি লিখিম CPCT আকৌ লিখিম একেদৰে কি দেখাব পাৰো একেদৰে মই দেখাব পাৰো যে একেদৰে দেখাব পাৰো যে ত্ৰিভুজ PQM সৰ্বসম ত্ৰিভুজ NRM আৰু তাৰ পৰা মই কি দেখাব পাৰো PQ is equal to NR একেই CPCT বাৰু একেলগে হৈ গ'ল এটা পাৰ্ট নেক্সট পাৰ্ট একেলগে হৈ গ'ল এখন কৰি লোৱাৰ পিছত মই কি কৰিম এতিয়া আকৌ বুলি লিখিম আকৌ যদি AB by PQ দিয়া আছে AC by PR দিয়া আছে আৰু AD by PM দিয়া আছে AB ৰ জেগাত মই যদি লিখো EC আৰু PQ ৰ জেগাত মই যদি লিখো NR দিগদাৰি ইমান থাকিব নালাগে AC by PR লগালো AD ৰ আগত মই 2 এটা পূৰণ কৰিলো PM ৰ আগত 2 এটা পূৰণ কৰিলো তো কি পাম EC by NR AC by PR 2AD মানে মই লিখিব পাৰো AE by PN এটাকে মই লিখিব পাৰো ত্ৰিভুজ ACE সদৃশ ত্ৰিভুজ PRN কি সূত্ৰ কি শৰ্ত মতে SSS সদৃশতাৰ শৰ্ত মতে হেতু যদি হৈ যায় মই পাম যে CAE is equal to RPN কি লিখিব পাৰো মই 1 নম্বৰ দি দিলো আৰু কি লিখিলো সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ সমান একেদৰে বুলি লিখিম একেদৰে EB, NQ অংকন কৰি দেখুৱাব পাৰি angle BAE
is equal to angle BAE কৈছো QP কি কৰিল ৰা okay তো 1 plus 2 এড কৰিলে কি পাম অৱশেষত CAE ও দেখা চেন ফেখন লাগে দি আছো RPM না সবৰে হেৰিটো বেলেগ বেলেগ যে হয় নাই দি আছো এতিয়া ত্ৰিভুজ ABC, ত্ৰিভুজ PQR ৰ পৰা AB by PQ is equal to AC by PR আৰু কোণ A is equal to কোণ P এটাকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR SAS हो गया फैन वाला रुक जा
মই মিউটটো অন নকৰিলোঁ নেকি বাৰু তো কি কৰিলোঁ মই প্ৰথম কথা এম বিন্দুৰ মাজেৰে পি কিউৰ সমান্তৰালকৈ অঁকা ৰেখা খণ্ডই পি আৰক এন বিন্দুত কাটিছে এটাকে এন হ'ব পি আৰৰ মধ্য বিন্দু অ'কে এতিয়া মন কৰ হা এতিয়া মই লিখিম প্ৰমাণ যোৱাবাৰতকৈ কিন্তু অঁ লিখ অন্য উপায় ছেকেণ্ড দ্বিতীয় পদ্ধতি বুলি লিখিলি এতিয়া নহয় মন কৰি একেবাৰে খতম কৰি নাপাব খতম কৰি লিখিবলৈ ঠিক আছে চাই ল এইটো আগৰটোতকৈ মোৰ বোধেৰে এইটো আগৰটোতকৈ অকণমান ছুটি ঠিক আছে কি কৈছোঁ চা এতিয়া মই ডাইৰেক্ট শুনিবি দেই মই কি লিখিম চা দিয়া আছে কি এ বি বাই পি কিউ দিয়া আছে এ চি বাই পি আৰ দিয়া আছে আৰু এ ডি বাই পি এম দিয়া আছিলে এতিয়া মোক কথা এটা কবিচোন দেই কথা এটা কবি দেই কথাটো এইটো কবি যে মই এ বি আৰু পি কিউৰ আগত যদি হাফ হাফ এটা লগাই দিওঁ কিবা দিগদাৰী হ'ব নেকি পি কিউৰ আগত এ চি আৰু পি আৰৰ এ চি আৰু পি আৰ আছে তো এ চি আৰু পি আৰৰ আগতো যদি মই হাফ এফ এটা লগাই দিওঁ এ চি আৰু পি আৰৰ আগত যদি মই হাফ এফ এটা লগাই দিওঁ তেতিয়া একো দিগদাৰী নাই মোৰ আৰু মই এ ডি আৰু পি এম মই থৈ দিলোঁ এতিয়া এটা কথা তহঁতি জানিব লাগে কি জানিব লাগে জানো এটা কথা তহঁতি জানিব লাগে যে শুনিবি কথা দেই শুনিবি একো শুনি যাবি এটা কথা মনত আছেনে ক্লাছ 9ত পাইছিলোঁ মধ্যবিন্দু সূত্ৰ মতে ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল তৃতীয় বাহুৰ সমান্তৰাল হয় আৰু মাপত আধা হয় কি হয় অঁ মানে ন একজেক্টলি চাই এই ডি ইডাল ডি বিন্দুটো আৰু ই বিন্দুটো ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড নেকি বাৰু ডি বিন্দুটো বি চি বাহুৰ মধ্যবিন্দু ই বিন্দু এ চি বাহুৰ মধ্যবিন্দু আমি জানো যে ত্ৰিভুজৰ দুটা বিন্দু বা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল তৃতীয় বাহুৰ সমান্তৰালো হয় আৰু মাপত তৃতীয় বাহুডালৰ কি হয় আধা তো মানে ডি ইডাল এ বিৰ আধা তো এ বিৰ আধাটোক মই ডি ই লিখাত মোৰ বৰ আপত্তি তেনেকৈ ইয়াত মন কৰ না এই আধা পি কিউ আছে যে তাত এম এন লিখাত মোৰ কোনো দিগদাৰী এতিয়া চা মই কথা এটা গম পাওঁ নে ই বিন্দুটো এ চি মধ্যবিন্দু বুলি জানো ই এ চিৰ আধা মানে মই এ ই বুলি কোৱাত মোৰ বৰ দিগদাৰী নাই পি আৰৰ আধাটো মোৰ পি এন কোৱাটো বৰ দিগদাৰী তেনেকৈ অঁ মই একজেক্টলি পাৰি খালি মই কেলে লিখা নাই কৈছোঁ শুন এন আৰ বুলি লিখিলে এই তলৰ ত্ৰিভুজটো আহি যাব এন আৰ কিন্তু পি এন বুলি লিখিলে এই ওপৰৰ ত্ৰিভুজটো আহিব মই কৰি আছোঁ এই মনত চাই কি কৰিছিলোঁ যোৱাবাৰ এই কোণটো আৰু এই কোণটো সমান কৰি দিছিলোঁ আৰু সেইখিনি ওপৰ ফালেহে আছে তো এন আৰ যদিও লিখিব পাৰি এ চিৰ আধা ই চি যদিও লিখিব পাৰি খালি মোৰ কামত বৰ এটা আহিব নাহিব কেলে নাহে কচোন দিয়া মোৰ মেইন কামটো কি আছিলে মোৰ এই এ কোণটো আৰু পি কোণটো সমান কৰোৱাৰ ইয়াত যদি মই ই চিডাল লৈ লওঁ ইয়াত যদি মই এন আৰডাল লৈ লওঁ মোৰ একো বৰ লাভত নাহিব তো এইটো কৰিলোঁ চা এতিয়া কি কৰিম চা ইয়াত মই লিখি দিবি ইয়াত লিখি দিবি ইয়াত বেকেটত লিখি দিবি দেই যে হেৰি মধ্য বিন্দু সূত্ৰ অনুসৰি হেৰি ডি ই ইজ ইকুৱেল টু হাফ অফ এ বি আৰু এম এন ইজ ইকুৱেল টু হাফ অফ পি কিউ হৈ গ'ল এতিয়া মন কৰ না চা ডি ই এ ডি কৰ চলি ডি ই এ ডি চাচোন ডি ই এ ডি ডি ই এ ডি কোনটো ত্ৰিভুজৰ পাৰ্ট ওপৰত চা এইকেইটা চা ডি ই এ ডি
DEAEAD বিচাৰ DEAEAD কোন ADE হয়নে তো ত্ৰিভুজ ADE সদৃশ ইয়াত নামটো কি দিম PM ত্ৰিভুজ PMN মই লগালগ ক'ব পাৰোঁ নে লগালগ মোক কেলে পালোঁ আমি SSS হিচাপত পালোঁ ঠিক আছে লগালগ মই ক'ব পাৰোঁ যে DAE বা DAE বুলি কওঁ DAE is equal to MPN এতিয়া মন কৰ একেদৰে বুলি লিখি দে একেদৰে দেখুৱাব পাৰি DAB is equal to MPQ এইটো 1 নম্বৰ দি দে এই 2 নম্বৰ দি দে ঠিক আছে আৰু একেদৰে যোগ কৰি দিম আমি পাম যে 1 plus 2 কৰিলে কি পাম এপিনে পাম DAE plus DAB is equal to MPN plus MPQ ইয়াত আমি পাই যাম A কোণটো is equal to P কোণ তাৰপিছত আমি কি পাই যাম লগালগ ত্ৰিভুজ ABC ত্ৰিভুজ PQR ৰ পৰা AB by PQ is equal to AC by PR और कोण A is equal to कोण P त्रिभुज ABC सदृश त्रिभुज PQR SAS हो गया लिख लो नेक्स्ट बेटा Pasminnya mau paham oi নকৰ প্লিজ নকৰ চা কোৱেশ্যন চা এইটো কুৱেশ্যন হৈ গ'ল মানে মোৰ ডাঙৰ বুজা এটা গ'ল আৰু ছাতি আনিছ নে আনিছ Dira ri ri ra ra ri Diri ra ri ri ra ra ri Dira ri ri ra ra ri dira ro rahe do believe jago re hol mone mur riaklu
এপাকুল এই ধৰা 17 নম্বৰ কুৱেশ্যন কিতাপত চা তোৰ কিতাপ নাই তোমাৰ কিতাপ নাই তো চাই যা আৰু কি আছে চা 17 নম্বৰ কুৱেশ্যন চা দেই কি আছে কাষৰ চিত্ৰত এটা চিত্ৰ দিয়া আছে তাত পি আৰৰ ওপৰত কিউ এটা বিন্দু মানে মই ত্ৰিভুজৰ কেইটা আছে শুনিবি দেই আয়ুষ তোৰ কিতাপখন নাই যে বৰ্ডলৈকে চাই যা ঠিক আছে হা কোনে ক'লে শুনি যা পি টি এইটো কিউ আৰু এছ শুনি যা দেই কি কৈছে শুনিবি পি আৰৰ ওপৰত এছ এটা পি আৰৰ ওপৰত কিউ এটা বিন্দু আৰু টি আৰৰ ওপৰত এছ এটা বিন্দু কেনেকৈ বিন্দু চা শুনি ল আৰ পি টি মানে এ কোনটো ঐ এনেকুৱা কুৱেশ্যন এটা 6.2 পাইছিলি নেকি এনেকুৱা কথা 6.2 পাইছিলি নেকি হয় কি কৈছা আৰ এছ কিউ ত্ৰিভুজ আৰ এছ কিউ কমা ত্ৰিভুজ তই লিখি ল'বিগৈ দেই আৰু দুটা ক্লাছ মিছ হৈ আছে আৰ এছ কিউ আৰু আৰ পি টি কি সূত্ৰ লাগিব চাচোন প্ৰথম কথা চা এই এছ কোনটো পি কোনৰ সৈতে সমান যে আৰ এছ কিউটো আৰ পি টি সৈতে সমান অ'কে বুজিলোঁ আৰু এটা কথা গম পাওঁ নে কথা এটা 6.3 কুৱেশ্যন নহয় এইটো 6. হেৰিয়ে উদাহৰণ নহয় ছোৱালী হেৰি এই 5 নম্বৰ কুৱেশ্যনটো 6.3 5 নম্বৰ কুৱেশ্যনটো 6.3 এক্সেক্টলি 5 নম্বৰ কুৱেশ্যনটো 6.3 5 নম্বৰ কুৱেশ্যনটো উলিয়া 6.3 5 নম্বৰ কুৱেশ্যনটো উলিয়া এক্সেক্টলি সেই কুৱেশ্যন নহয়নে ছবিটো একে নহয়নে একেটা কুৱেশ্যন আকৌ চা এইটো কোণ এইটো কোণৰ সৈতে সমান আৰু আৰ কোণটো কি আৰ কোণটো হৈছে আমাৰ সাধাৰণ কোণ তো এংগল কোন বুলি ক'ব পাৰি আৰু চা এই কোণটো বাকী থাকিলেগে এই দুয়াৰ সৈতে নিজে সমান হৈ যাব আৰু তো কি হ'ব কোন চৰ্ত নে বাহুৰ কেছে নাই ইয়াত তো কোন সাদৃশ্য চৰ্ত এ আনচাৰটো এ কি হ'ল কোন সাদৃশ্য চৰ্ত হৈ গ'ল 17 নম্বৰ কুৱেশ্যন হৈ গ'ল নেক্সট 18 নম্বৰ কুৱেশ্যন শুনিবি দেই কৈছে এটা উক্তি দিয়া আছে এটা যুক্তি দিয়া আছে MCQ এটা উক্তি দিয়া আছে যুক্তি দিয়া আছে উক্তিটো কি দিয়া আছে শুনিবি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQ ৰ সৰ্বসম বুলি কৈছে আৰু তেতিয়া বোলে ত্ৰিভুজ দুটাও সদৃশ বুলি কৈছে যদি শূন্য ছোৱালী শূন্য যে ত্ৰিভুজকেইটা সৰ্বসম হ'লে সদৃশো মানে সৰ্বসম মানে একদম দ্বিতীয় চেম মানে সদৃশটো অবভিয়াছলি হ'ব কিন্তু উল্টাটো পচিবল নহ'বও সদৃশ হ'লে এটা সৰু ডাঙৰ হ'ব ন সদৃশ হ'লেতো কেতিয়াবা এটা সৰু ডাঙৰ হয় ন ত্ৰিভুজবোৰ এতিয়া চা এইটো ত্ৰিভুজ সৰু ইটো ত্ৰিভুজ সৰ্বসম থৰি না হ'ব তো সৰ্বসম হ'লে চিয়'ৰ সদৃশ হয় সদৃশ হ'লে সৰ্বসম নহ'বও সেইকাৰণে প্ৰথম কথাটো কি কৈছে চা যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQ ৰ সৰ্বসম হয় তেতিয়াহ'লে সদৃশ হ'ব শুদ্ধনে যদি সৰ্বসম হয় বুলি কৈছে তেতিয়া সদৃশো বুলি কৈছে শুদ্ধনে শুদ্ধনে ছোৱালী শুদ্ধনে শুদ্ধ সৰ্বসম বুলি কৈছে তেতিয়া সদৃশ হ'ব বুলিও কৈছে শুদ্ধনে শুদ্ধ নেক্সট কি কৈছে চা সকলো সৰ্বসম ত্ৰিভুজ সদৃশ কিন্তু সকলো সদৃশ ত্ৰিভুজ সৰ্বসম নহ'ব পাৰে সেইটো শুদ্ধনে তো উক্তিটোও শুদ্ধ যুক্তিটোও শুদ্ধ তো অপশ্যন হ'ব এ উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা এ আৰ দুয়োটাই শুদ্ধ আৰু আৰ শুদ্ধ ব্যাখ্যা এইখন উক্তিটো আছিলে কৈছিলে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQ ৰ সৰ্বসম হয় ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQ ৰ সৰ্বসম হয় তেতিয়াহ'লে সদৃশ বুলি কৈছিলে হয় কেলে এইমাত্ৰ মই যিটো কৈছিলোঁ মইতো ব্যাখ্যাত যে দিছিলোঁ সেইটো ইয়াত লিখা আছেনে ইয়ালৈকে কৰিম 20লৈ কৰিম ছুটি আছে তো এনেও বৰষুণ দি আছে শুনি ল বাকী এটা কুৱেশ্যন থাকিব কাইলৈ কৰিম শুনি ল দেই উক্তি কি দিয়া আছে শুনিবি দেই ত্ৰিভুজ ABC ত্ৰিভুজ PQR
ত্ৰিভুজ ABC এনেকুৱা ত্ৰিভুজ ABCৰ C কোনটো সমকোণ বুলি কৈছে ABC আৰু ত্ৰিভুজ PQRটোৰ R কোনটো সমকোণ PQR কোনটো সমকোণ ঠিক আছে এতিয়া শুনিবি যাতে 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 AB by PQ is equal to AC by PR হয় আৰু কোণ B2 কোণ Q সৈতে সমান হয় ইন্টাৰেষ্টিং কথা শুনিবি কি কৈছে শুন যদি C কোণটো আৰু R কোণটো সমকোণ আৰু কৈছে বোলে AC by PR is equal to AB by PQ আৰু লগতে ইণ্ডিয়া ঠিক আছে তেতিয়া কৈছে যে B কোণটো আৰু Q কোণটো সমান হ'ব B কোণটো Q কোণটো সমান কেতিয়া হ'ব যে ত্ৰিভুজটো সদৃশ হ'ব তেহে হ'ব এতিয়া ঘটনা এটা দেই এটা সদৃশৰ চৰ্ত এটা আছে চৰ্তটো কি জানো সমকোণ মই ধৰক সেইটো কোৱা নাই কিন্তু সৰ্বসম্মত পাইছিলি RHS বুলি কিন্তু কিন্তু সদৃশতাটো RHS চৰ্তটো আছে তহঁতক কিতাপত খালি দিয়া নাই যদি RHS চৰ্তটো মানি চলো ন সমকোণ মানে R ৰাইট এংগল অতিভুজ মানে PQ আৰু ABৰ অনুপাতটো বাহু মানে এনেকুৱা এই PR আৰু ABৰ AC অনুপাতৰ সৈতে সমান বুলি কৈছে তো সমকোণ অতিভুজ বাহু হৈ গ'লনে তো সদৃশ হ'ব একচুৱেলি পাৰে কিন্তু মই এতিয়া চিয়'ৰ নহয় তহঁতক কিতাপত কি দিয়া আছে পিছফালে চাওঁচোন ৰক উক্তি এইটো শুদ্ধ নে ভুল ছুটি দিলেও কেনেকৈ যাবি এতিয়া ধত 6.319 ঐ শুনিল শুদ্ধ বুলি কৈছে এইটো শুদ্ধ ঠিক আছে আৰু কোনটো চৰ্ত মতে RHS চৰ্ত মতে এইটো মই কাইলৈ ধৰক ভালকৈ কৰাই দিম কোৱেশ্যনটো এতিয়া শুনিবি দেই কথা এটা দুটা সমকোণী ত্ৰিভুজৰ বাদ দে কাইলৈ কৰ ঐ নয়ন মনে কৰি দে প্লিজ